কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম হৰি নামঘোষা ব্যাখ্যাৰ আজি ঘোষা উপদেশ মানে ভগৱন্তই যি পৰম জ্ঞান উদ্ধৱ মহন্তক দিছিল সেইটো তত্ত্ব য'ত লাভ কৰিব পাৰি সেয়ে ঘোষাৰ উপদেশ। ঘোষা একান্ত ভকত সবে নিগুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাৰ্থ বৈকুণ্ঠ কুপৰি হৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত থাকা হৰি সাক্ষাতে তথাত। মৈত্ৰেয় জাম্বৱন্ত বিভীষণ বিদুৰ হনুমন্ত উদ্ধৱ এইসকল এক ঈশ্বৰবাদী ভক্ত। বৰ্তমানো ভকতসকলে সত ৰজ তম তিনি গুণৰ অতীত নিগুণ কৃষ্ণৰ গুণ য'ত কীৰ্তন কৰে ভগৱন্তে বৈকুণ্ঠ আৰু যোগাসনত থকা যোগীসকলৰ অন্তৰ ত্যাগ কৰিও তাতে থাকে। অৰ্থাৎ একান্ত ভক্তসকলে কায় মনো বাক্য এক কৰি গুণহীন কৃষ্ণৰ গুণ য'ত গায় যোগীৰ যোগাসন বৈকুণ্ঠত লক্ষ্মীৰ বাসস্থান এৰিও হৰি তাত থাকে। ৰজগুণে ব্ৰহ্মা, সৎগুণে বিষ্ণু, তমগুণে ৰুদ্ৰ। ব্ৰহ্মাই চজে, বিষ্ণুৱে পালে, ৰুদ্ৰে সংহাৰ কৰে। এই তিনিজনৰ তিনিটি গুণ। যি ভগৱন্তৰ পৰা এই তিনি গুণৰ সৃষ্টি হৈছে সেইজনকে নিগুণ কৃষ্ণ বোলে। কৃষ্ণ নিগুণ হ'লেও তেওঁৰ লীলা চৰিত্ৰ আৰু নাম কীৰ্তনত গুণ আছে। সেই গুণকে একান্তভাৱে মনে মুখে এক কৰি অন্তৰত হৰিময় আৰু বাহিৰেও হৰিময় দেখি য'ত ভকতসকলে কীৰ্তন কৰে হৰিয়ে সকলো পৰিত্যাগ কৰি তাতে থাকে। প্ৰহ্লাদ একান্ত ভক্ত আছিল। তেওঁ য'তেই হৰিক দেখালে নৰসিংহৰূপে তাতে আৱিৰ্ভাৱ হ'ল। নাহম তিষ্ঠামি বৈকুণ্ঠে যোগীনাম হৃদয়ে নচ মৎভক্তং যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। নাথ সংহিতা। বৈকুণ্ঠ হ'ল পৰম ধাম, সৰ্বশ্ৰেষ্ঠ ধাম, প্ৰভুৰ নিবাস স্থান। দুখ সুখ ভয় ৰোগ আৰু অভাৱ য'ত নাই, ক্ষয় বৃদ্ধি য'ত নাই, য'ৰ পৰা পুনৰাগমন নাই। যদগতা ন নিবৰ্তন্তে তৎ ধাম পৰমম মম। গীতা। নিগুণজনৰ অনন্ত গুণ কীৰ্তন কৰিব পাৰি, কাৰণ তেওঁ অনন্ত গুণৰ অধিকাৰী, অনন্ত গুণৰ উৎস। একান্ত ভকতে যিমানেই এই নিগুণ কৃষ্ণৰ গুণ সামূহিকভাৱে কীৰ্তন কৰিব লাগিব সিমানেই সৎ সম্ভাৱনা শক্তি আৰু আনন্দ বাঢ়িয়ে যাব। এই কীৰ্তনত অনন্ত কোটি বিশ্বব্ৰহ্মাণ্ডৰ নায়ক নিগুণ নিৰাকাৰ নিৰঞ্জন ব্ৰহ্মাই বৈকুণ্ঠক এৰি যোগীৰ হৃদয় শূন্য কৰি টান খাই কীৰ্তন ভূমিলৈ আহিবলৈ বাধ্য হয়। হৰি ৰাম। জয় গুৰু শংকৰ।